আজি দশম শ্ৰেণীৰ অধ্যায় 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটো অলপ বুজাই দিবলৈ লৈছোঁ যেহেতু ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আছে ঘৰুৱা যিখিনি সঁজুলি সেইখিনিকে লৈ ছাত্ৰ ছাত্ৰীৰ কামত যাতে অলপমান হলেও আহে সেই কথা বিবেচনা কৰি বুজাই দিবলৈ লৈছোঁ পোহৰ আমি জানো যে পোহৰ যেতিয়া কোনো বস্তুত ঠেকা খায় পুনৰ আগৰ মাধ্যমলৈ ঘূৰি আহে তাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় টৰ্চ এটা যেতিয়া আমি দাপোন এখনত মাৰি দিওঁ তেতিয়া কি হয় যে আমি দাপোনখনত এইখন এখন দাপোনখনত টৰ্চৰ পোহৰ আহিল এইটো অহাৰ পিছত কি হয় ই আকৌ পোহৰ ৰশ্মিটো ঘূৰি যায় অৰ্থাৎ পোহৰ ৰশ্মিটো এই পিনৰ পৰা আহিছে আৰু এইপিনে ঘূৰি গৈছে এইপিনে ইয়াকে কোৱা হয় পোহৰৰ প্ৰতিফলন ইয়াৰ নামে হ'ল পোহৰৰ প্ৰতিফলন আৰু এই প্ৰতিফলনৰ বিষয়ে আজি ইয়াতে কিছু আলোচনা কৰিম পানীত যেতিয়া টৰ্চ এটা মাৰি দিয়া হয় তেতিয়া টৰ্চৰ পোহৰ পানীত পৰাৰ পিছত আকৌ একে মাধ্যমলৈ অৰ্থাৎ বায়ুৰ পৰা পোহৰ গৈছিল আকৌ বায়ুৰ দিশলৈ ঘূৰি আহে কিন্তু বেলেগ এটা কোণত ঘূৰি যায় সেইটোকে কোৱা হয় পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিফলনে দুটা নিয়ম মানি চলে ইয়াকে প্ৰতিফলনৰ সূত্ৰ বুলি কোৱা হয় এক নম্বৰ হ'ল যে আপতিত ৰশ্মি বা আমি এক নম্বৰ এইটো ক'ব পাৰোঁ যে আপতন কোণ প্ৰতিফলন কোণৰ সমান অৰ্থাৎ এইখন যদি এখন প্ৰতিফলক হয় এইখন প্ৰতিফলক ইয়াত এইটো হ'ল আমি দাপোন আঁকিবলৈ এনেদৰে পিছফালখনত এনেকুৱাকৈ আমি চিন দি দিওঁ এতিয়া এইটো হ'ল আপতিত ৰশ্মি এইডাল ৰশ্মি দাপোনখনলৈ আহিছে এইডাল হৈছে আপতিত ৰশ্মি এইডাল হ'ল আপতিত ৰশ্মি এই ৰশ্মিডাল দাপোনখনলৈ আহিছে আৰু এইখনৰ নাম হৈছে প্ৰতিফলক এই বিন্দুটো যিটো বিন্দুত আপতিত ৰশ্মিডাল আহি প্ৰতিফলকত পৰিছে এই বিন্দুটোক কোৱা হয় আপতন বিন্দু এই বিন্দুটোৰ নাম আপতন বিন্দু এতিয়া আপতন বিন্দুত এডাল যদি লম্ব টানি দিওঁ প্ৰতিফলকৰ ওপৰত এডাল লম্ব টানিলোঁ লম্ব মানে কি প্ৰতিফলকৰ লগত এইডালে 90 ডিগ্ৰী কোণ কৰিছে তেতিয়া আমি কি হ'ল যে এইডালৰ নাম হ'ল লম্ব আপতন বিন্দুত টনা লম্ব আৰু এই যে আপতিত ৰশ্মি আৰু লম্বৰ লগত যিটো কোণ কৰিছে এই কোণটোক কোৱা হয় আপতন কোণ আৰু ৰশ্মিডাল আহি প্ৰতিফলকত পৰাৰ পিছত কি আমি জানো যে প্ৰতিফলকত সি আকৌ প্ৰতিফলকখন পাৰ হৈ নাযায় কি হয় ঘূৰি যায় বায়ুৰ পৰা আহিছিল আকৌ বায়ুৰ পৰাই ঘূৰি যাব কিন্তু অভিলম্বৰ লগত একে সমান কোণ কৰি যায় অৰ্থাৎ আপতন কোণ যিমান ডিগ্ৰী আছিল এইপিনে প্ৰতিফলন কোণ সিমান ডিগ্ৰী হৈ ৰশ্মিডাল কি হ'ব এইপিনে উভতি যাব এইপিনে অৰ্থাৎ এইডাল হ'ল প্ৰতিফলিত ৰশ্মি এইডাল আৰু এই কোণটোক কোৱা হয় প্ৰতিফলন কোণ অৰ্থাৎ পোহৰ যেতিয়া প্ৰতিফলন হয় তেতিয়া আপতিত ৰশ্মিডালে আপতন বিন্দুত এটা লম্ব টানিলোঁ লম্বৰ লগত যিটো কোণ কৰে তাক কোৱা হয় আপতন কোণ আৰু ৰশ্মিডাল আপতিত ৰশ্মিডাল উভতি যায় প্ৰতিফলকত ঠেকা খায় আৰু এই উভতি যাওঁতে অভিলম্বৰ লগত যিটো কোণ কৰে তাক কয় প্ৰতিফলন কোণ এই কোণটো প্ৰতিফলন কোণ এতিয়া নিয়মটো কি যে এই আপতন কোণ আৰু প্ৰতিফলন কোণ দুয়োটা সমান
অৰ্থাৎ এইটো যদি 50 ডিগ্ৰী হয় এইটো 50 ডিগ্ৰী হ'ব, এইটো যদি 60 ডিগ্ৰী হয় এইটো 60 ডিগ্ৰী হ'ব। আৰু কি যে আপতিত ৰশ্মি 2 নম্বৰ নিয়মটো কি যে আপতিত ৰশ্মি, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই তিনিওডাল একেখন সমতলত থাকে। আমি যদি এনেকুৱাকৈ দেখুৱাওঁ, এনেকুৱাকৈ যে এইডাল হ'ল আপতিত ৰশ্মি, এইডাল অভিলম্ব, এইডাল প্ৰতিফলিত ৰশ্মি। আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত এই কোণটো আপতন কোণ আৰু এইটো প্ৰতিফলন কোণ, কোণ দুটা সমান। আৰু তিনিওডালে এখন সমতলতে আছে, মানে কি যে এই তিনিওডালৰ পিছপিনে এখন যদি মই কি ধৰোঁ বা এখন এনেকুৱা বৰ্ড এখন ধৰিলোঁ সমতল এখন, তেতিয়া সমতলত তিনিওডাল কি হয়, তিনিওডাল ৰশ্মি এই সমতলখনত সুন্দৰকৈ মিলি যায়, সুন্দৰকৈ মিলি যায়। অৰ্থাৎ এনেকুৱা নহয় যে এডাল ৰশ্মি এনেকুৱাকৈ ওলাই থাকিল যে দুডাল মিলি আছে সমতলখনত, দুডাল মিলি আছে, এডাল এনেকুৱাকৈ আছে, এনেকুৱা নহয়। মানে তিনিওডালে সমতলখনত লিপিত খাই থাকিব, এডাল এনেকুৱাকৈ এটা বেলেগ দিশত নাথাকে, তিনিওডাল একদম সমতলত লিপিত খাই থাকিব। অৰ্থাৎ তিনিওডাল ৰশ্মিয়ে, তিনিওডালে কি হয়, তিনিওডাল মানে দুডাল ৰশ্মি আৰু এডাল অভিলম্ব, এই তিনিওডালেই এখন সমতলত লাগি থাকে, সমতলখনত সুন্দৰকৈ লাগি থাকে। এনেকুৱা নহয় যে ইডাল ৰশ্মি এনেকুৱাকৈ অলপ বেকা হৈ এনেকুৱাকৈ ওলাই আহিছে, এনেকুৱা নহয়, তিনিওডালে সমতলখনত সম্পূৰ্ণকৈ লাগি থাকিব। এইটো হ'ল প্ৰতিফলনৰ আমাৰ নিয়ম। এতিয়া ইয়াত আমি গোলাকাৰ দাপোনৰ বিষয়ে কিছু কথা ক'ম। যে গোলাকাৰ দাপোন ঘৰত আমি ব্যৱহাৰ নকৰোঁ, ঘৰত আমি যি দাপোন মুখ চাবলৈ ব্যৱহাৰ কৰোঁ তাক কয় সমতল দাপোন বুলি কোৱা হয়। আৰু আমি কি কৰিম যে ইয়াত গোলাকাৰ দাপোন মানে হৈছে উত্তল আৰু অৰ্থাৎ বেকা দাপোন, অৰ্থাৎ বেকা ধৰণৰ দাপোন। দাপোনখন কি, দাপোনৰ পিঠিখন ভাঁজ, দাপোনৰ পিঠিখন যদি এনেকুৱা ভাঁজ হয়, এনেকুৱা এইখন দাপোনৰ পিঠিখন যদি ভাঁজ হয়, এইখন দাপোনখন কি পিঠিখন ভাঁজ, এনেকুৱাকৈ পিঠিখন ভাঁজ, এই দাপোনবিলাকক কোৱা হয় গোলাকাৰ দাপোন। এই ভাঁজ পিঠিখনৰ যদি এই পিঠিটোত ৰং দিয়া থাকে, আমি চাব লাগিলে এই পিঠিটোৰে চাব পাৰি, এই ভিতৰৰ পিঠিটোৰে, তেতিয়া এইখনৰ নাম অৱতল দাপোন। আৰু যদি ভিতৰৰ পিঠিটোত ৰং দিয়া থাকে, এইপিনেৰে চাব নোৱাৰি, আমি চাব লাগিলে এইফালৰ পৰা চাব লাগিব, দাপোনখনৰ সন্মুখত চাব লাগিলে এইফালৰ পৰা চাব লাগিব, তেতিয়া এইখনক কোৱা হয় উত্তল দাপোন, এইখন অৱতল দাপোন। অৰ্থাৎ উত্তল দাপোন, এইখন হৈছে, এইখন উত্তল দাপোন, এইখন উত্তল দাপোন। মানে চাব লাগিলে আমি সন্মুখত বস্তু দেখিলে আমি এই পিনৰ পৰা চাব পাৰোঁ, এই পিনৰ পৰা এইপিনে সন্মুখ, এই পিনৰ পৰা চাব পাৰোঁ, এইখন হৈছে উত্তল দাপোন। আৰু অৱতল দাপোন কেনেকুৱা, অৱতল দাপোন যে অৱতল দাপোনত এইপিনে ৰং দিয়া থাকিব, আমি চাব লাগিলে এই পিনৰ পৰা চাওঁ, এইপিনেহে বস্তু ৰাখিলে দেখা পোৱা যাব, এইটো হৈছে উত্তল, এইখন হৈছে অৱতল দাপোন, এইখন হৈছে অৱতল দাপোন, সন্মুখ এইফালে পিছফাল। এতিয়া উত্তল দাপোন আৰু অৱতল দাপোনৰ ক্ষেত্ৰতো এই যে প্ৰতিফলনৰ নিয়ম দুটা আছে, এই নিয়ম দুটা এই দাপোনতো প্ৰযোজ্য হয়, এই দাপোনতো মানি চলে। এতিয়া উত্তল, এইখন এখন গোলাকাৰ দাপোন, এইখন এখন গোলাকাৰ দাপোন। এই গোলাকাৰ দাপোনখনত এটা এনেকুৱাকৈ আমি গোলক কল্পনা কৰিব পাৰোঁ, এটা কল্পনা, কাছৰে এটা গোলক আমি এই দাপোনখনক লৈ কল্পনা কৰিব পাৰোঁ এইখনত। আৰু এই গোলকটোৰ এটা কেন্দ্ৰ আছে, এই গোলকটোৰ এই যি গোটেই গোলকটো আছে, এই গোলকটোৰ এটা কেন্দ্ৰ আছে, গোলকটোৰ পৰা আমি এটা অংশ কাটি পেলাই দিছোঁ, তেতিয়া এখন এনেকুৱা ভাঁজ বাতি নিচিনা এটুকুৰা পাম, এই টুকুৰাকে আমি গোলাকাৰ দাপোন বুলি ক'ম।
এই গোলাকাৰ দৰ্পণখনৰ এই যে কেন্দ্ৰটো আছে মানে গোলাকাৰ দৰ্পণখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰক কোৱা হয় এই দৰ্পণখনৰ ফাঁচ কেন্দ্ৰ বুলি কোৱা হয়। এইটো হ'ল ফাঁচ কেন্দ্ৰ। আৰু গোলাকাৰ দৰ্পণখনৰ যিটো মধ্যবিন্দু আছে মাজৰ যিটো বিন্দু আছে এই বিন্দুটোক কোৱা হয় মেৰু বুলি কোৱা হয়। গোলাকাৰ দৰ্পণখনৰ মেৰু বুলি কোৱা হয়। তাৰপিছত গোলাকাৰ দৰ্পণখনৰ এইটো মেৰু। এতিয়া আমি এইখন ধৰি ল'লোঁ, আমি এইপিনে ৰং দিয়া আছে, এইখন মানে অৱতল দৰ্পণ হ'ল। এতিয়া মেৰু আৰু ভাস্কেন্দ্ৰ, মেৰুৰ পৰা ভাস্কেন্দ্ৰৰ মাজেৰে যদি এডাল মই ৰেখা কল্পনা কৰোঁ এনেকুৱাকৈ, তেতিয়া এইডালক কোৱা হয় প্ৰধান অক্ষ বা মুখ্য অক্ষ। মানে মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে সংযোগী যিডাল ৰেখা তাক কোৱা হয় প্ৰধান অক্ষ বা মুখ্য অক্ষ। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰ ৰশ্মি আহে দৰ্পণখনত পৰে, মুখ্য অক্ষৰ সমান্তৰাল মানে মাজৰ এই ভাগটো সমান, এনেকুৱাকৈ যদি পোহৰ ৰশ্মি দৰ্পণখনত পৰে, প্ৰতিফলনৰ পিছত সি কি হয়, ভাস্কেন্দ্ৰ আৰু মেৰুৰ সোঁমাজত থকা এটা বিন্দু, সেই বিন্দুটোৰে ৰশ্মিডাল প্ৰতিফলিত হৈ গুচি যায়। অৰ্থাৎ প্ৰতিফলিত ৰশ্মিডালে কোনফালেৰে যায়, মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত থকা এটা বিন্দুৰে যায়। এই বিন্দুটোক কোৱা হয় ফকাছ, এইটোক কোৱা হয় ভাস্কেন্দ্ৰ, এইটো মেৰু। আৰু এইডাল আপতিত ৰশ্মি, এইডাল প্ৰতিফলিত ৰশ্মি। গতিকে এইখিনি হ'ল গোলাকাৰ দৰ্পণৰ ক্ষেত্ৰত বিন্দুবিলাকৰ নাম বা আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি এইবিলাকৰ নাম। আৰু ইয়াত যদি আমি আপতন বিন্দুত এডাল লম্ব টানো, লম্বডাল কোনফালেৰে যায়, লম্বডাল সদায় ভাস্কেন্দ্ৰৰে যায়। এইখিনি হ'ল আমাৰ ইয়াৰ নিয়ম। এতিয়া গোলাকাৰ দৰ্পণৰ যদি সন্মুখত, এইখন এখন অৱতল দৰ্পণ, অৱতল দৰ্পণৰ সন্মুখত যদি ফকাছত বস্তু এটা ৰখা হয়, এইটো হ'ল ফকাছ, ফকাছত যদি বস্তু এটা ৰখা হয়, তেনেহ'লে তাৰ প্ৰতিবিম্ব, দৰ্পণৰ সন্মুখত কিবা বস্তু ৰাখিলে আমি প্ৰতিবিম্ব দেখোঁ। দৰ্পণ এখনৰ সন্মুখত যদি নিজে থিয় হৈ থাকোঁ, নিজৰ প্ৰতিবিম্বটো দেখা পাওঁ। গতিকে এই দৰ্পণখনৰ সন্মুখত যদি ফকাছত বস্তু এটা ৰখা হয়, তেনেহ'লে তাৰ প্ৰতিবিম্ব অসীমত দেখা যায়। গোলাকাৰ দৰ্পণ, এইখন অৱতল দৰ্পণ, অৱতল দৰ্পণত যদি সন্মুখত ফকাছত বস্তু এটা থাকে, অসীমত দেখা যায় প্ৰতিবিম্ব। আৰু যদি অসীমত বস্তুটো থাকে, তেনেহ'লে ফকাছত দেখা যায়, প্ৰতিবিম্ব ফকাছত হ'ব। মনত ৰখা সুবিধা আছে যে ফকাছত বস্তু ৰাখিলে অসীমত প্ৰতিবিম্ব হয়, অসীমত বস্তু ৰাখিলে ফকাছত প্ৰতিবিম্ব হয়। আৰু যদি ভাস্কেন্দ্ৰত কোনো এটা বস্তু ৰাখোঁ, লক্ষ্য বস্তু, ভাস্কেন্দ্ৰত বস্তু ৰাখিলে তাৰ প্ৰতিবিম্বটো ভাস্কেন্দ্ৰতে হয়, সমান আকাৰৰ হয়। আৰু ফকাছত বস্তু ৰাখিলে তাৰ প্ৰতিবিম্ব অসীমত হয়, তেতিয়া প্ৰতিবিম্বটো ডাঙৰ দেখা যায়। অসীমত বস্তু ৰাখিলে প্ৰতিবিম্বটো ফকাছত হয়, ফকাছত হ'লে সৰু দেখা যায়। ভাস্কেন্দ্ৰত বস্তু ৰাখিলে ভাস্কেন্দ্ৰতে হয়, তেতিয়া প্ৰতিবিম্বটো বস্তুটোৰ সমান আকাৰৰ হয়। মানে বস্তুটো কলমডালেই ৰাখিলোঁ ভাস্কেন্দ্ৰত, কলমডাল যিমান চেণ্টিমিটাৰ ওখ, তাৰ প্ৰতিবিম্বটোও সিমানেই ওখ হ'ব, কিন্তু ওলোটা হ'ব। আৰু ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত যদি বস্তুটো ৰখা হয়, মানে ভাস্কেন্দ্ৰৰ এইফালে যদি বস্তুটো থাকে, প্ৰতিবিম্বটো ভাস্কেন্দ্ৰৰ এইপিনে হয়। অৰ্থাৎ ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত বস্তু থাকিলে ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত প্ৰতিবিম্ব গঠন হয়। আৰু ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত যদি, এইপিনে অসীম, ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত যদি বস্তুটো থাকে ক'ৰবাত, প্ৰতিবিম্বটো হ'ব ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত। আৰু মেৰু আৰু ফকাছৰ মাজত যদি বস্তুটো থাকে, তেনেহ'লে প্ৰতিবিম্বটো কিন্তু দৰ্পণৰ পিছপিনে দেখা যায়, অসৎ প্ৰতিবিম্ব। তেতিয়া প্ৰতিবিম্বটো অসৎ হয়। অসৎ হ'লে প্ৰতিবিম্বটো থিয় হয়, ওলোটা নহয়। বাকী প্ৰতিবিম্ব দৰ্পণৰ সন্মুখত হৈছিল, সেই প্ৰতিবিম্ববিলাক সৎ, আৰু সৎ প্ৰতিবিম্ববিলাক ওলোটা হয়। কিন্তু এই যে ফকাছ আৰু মেৰুৰ মাজত যদি বস্তু এটা ৰাখোঁ, তেনেহ'লে তাৰ প্ৰতিবিম্বটো দৰ্পণখনৰ পিছপিনে দেখা যায়, পিছপিন মানে এইফালে। আৰু তেতিয়া প্ৰতিবিম্বটো কি দেখা যাব, থিয় হয়,
প্ৰতিবিম্বটো ডাঙৰ হয়, এইখিনি হয়। গতিকে এইখিনি হ'ল অৱতল দাপনৰ ক্ষেত্ৰত আমি কোন স্থানত বস্তু ৰাখিলে কেনেকুৱা হ'ব। আৰু প্ৰতিবিম্ব অঁকা নিয়মটো হ'ল কি যে প্ৰতিবিম্ব অঁকা নিয়মটো বুজাই দিছোঁ ইয়াতে। আমি ইয়াতে যদি এইখন অৱতল দাপন, অৱতল দাপনত আমি এইটো মেৰু, এইটো ভাস্কেন্দ্ৰ, এইডাল হৈছে প্ৰধান অক্ষ, এইটো ভাস্কেন্দ্ৰ, এইটো মেৰু, এইটো ফকাছ। এতিয়া ধৰি ল'লোঁ বস্তুটো আমি ইয়াত আছে প্ৰতিবিম্ব অংকন কৰিব লাগে। কেনেকৈ আঁকিম? প্ৰতিবিম্ব অংকন কৰিব লাগে কেনেকুৱাকৈ আঁকিম? প্ৰথমতে বস্তুটোৰ লক্ষ্য বস্তুৰ মূৰৰ পৰা আমি দাপনলৈ এডাল ৰশ্মি আঁকিম। এইডাল আপতিত ৰশ্মি প্ৰধান অক্ষৰ সমান্তৰালকৈ আহিব। আৰু দাপনত প্ৰতিফলনৰ পিছত এই ৰশ্মিডাল ফকাছেৰে যাব, এই ৰশ্মিডাল ফকাছেৰে গুচি যাব। আৰু আন এডাল ৰশ্মি অৰ্থাৎ আপতিত ৰশ্মিডাল যদি প্ৰধান অক্ষৰ সমান্তৰালকৈ আহে, প্ৰতিফলিত ৰশ্মিডাল ফকাছেৰে যায়। আৰু ইয়াৰ ওলোটাকৈ যদি আপতিত ৰশ্মিডাল ফকাছেৰে আহে তেনেহ'লে প্ৰতিফলিত ৰশ্মিডাল সমান্তৰাল হয়। আপতিতডাল সমান্তৰাল হ'লে প্ৰতিফলিত ফকাছেৰে যায়, আৰু আপতিতডাল ফকাছেৰে গ'লে প্ৰতিফলিতডাল প্ৰধান অক্ষৰ সমান্তৰাল হয়। সমান্তৰাল হ'লে সমান্তৰালকৈ আঁকিলোঁ, এইডাল হ'ল প্ৰতিফলিত, এইডাল আপতিত। এতিয়া প্ৰতিফলিত ৰশ্মি আগৰবাৰ এইডাল আছিল আৰু এইবাৰ এইডাল, দুয়োডাল প্ৰতিফলিত ৰশ্মিয়ে ইয়াতে কটাকটি কৰিছে। এই কটাকটি কৰা ঠাইলৈ যদি প্ৰধান অক্ষৰ পৰা টানি দিওঁ, এইডালেই হ'ব প্ৰতিবিম্ব, এইটোৱে হ'ব প্ৰতিবিম্ব। আৰু প্ৰতিবিম্বটো ভাস্কেন্দ্ৰৰ সেইপাৰে আছে, কাৰণ লক্ষ্য বস্তু ভাস্কেন্দ্ৰৰ এইফালে আছে, এইকাৰণে প্ৰতিবিম্বটো ভাস্কেন্দ্ৰৰ সেইফালে হৈছে। প্ৰতিবিম্বটো ওলোটা হৈছে, ওলোটা মানে সৎ হৈছে, দাপনৰ সন্মুখত হৈছে, সৎ হৈছে। সৎ মানে এই প্ৰতিবিম্বটো পৰ্দাত ধৰিব পাৰি। ইয়াত যদি এখন পৰ্দা থৈ দিওঁ, দাপনখন থৈ ইয়াত এডাল মমবাতি ধৰি ল'লোঁ, লক্ষ্য বস্তু ঠাইত এডাল মমবাতি থ'লোঁ, এইখন দাপন, তেতিয়া সেই মমবাতিৰ ওলোটা ছবি এটা ইয়াত যদি এখন পৰ্দা থওঁ, মানে বগা কাগজ এখন থওঁ, তাত মমবাতিৰ ওলোটা ছবি এটা ইয়াত পৰিব। অৰ্থাৎ এইটো হ'ল প্ৰতিবিম্ব অঁকা নিয়ম। কি দেখা পাইছোঁ? প্ৰতিবিম্বটো লক্ষ্য বস্তু যদি ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত থাকে, তেনেহ'লে প্ৰতিবিম্বটো ক'ত হয়? ভাস্কেন্দ্ৰৰ বাহিৰত হয়, ভাস্কেন্দ্ৰৰ অসীমৰ মাজত হয়। প্ৰতিবিম্বটোৰ আকাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ হয়। ইয়াত লক্ষ্য বস্তুটো যিমান হৈছে তাতকৈ প্ৰতিবিম্বটো অলপ বেছি ওখ হৈছে। প্ৰতিবিম্বটো ওলোটা হৈছে। এইখিনি হ'ল নিয়ম ইয়াত। ঠিক এই একে নিয়মতে এইখনটো দাপন, এইখন আমাৰ দাপন আছিল। গতিকে এনেদৰে আমি বিভিন্ন ধৰণে প্ৰতিবিম্ব আঁকিব পাৰোঁ। এইখন হ'ল অৱতল দাপন। এতিয়া অৱতল দাপন কি কি কামত ব্যৱহাৰ কৰা হয়? অৱতল দাপন ব্যৱহাৰ কৰা হয় টৰ্চ লাইট বা চাৰ্চ লাইট, গাড়ীৰ হেডলাইট, এইবিলাকত ব্যৱহাৰ কৰা হয়। টৰ্চ লাইট এটাত আমি যদি চাওঁ, টৰ্চ লাইট এটাত কি থাকে? এনেকুৱা এখন, ইয়াত এটা বাল্ব লগোৱা থাকে, আৰু এইটো এই যে এইখন বাতিৰ দৰে এখন থাকে ৰূপালী ৰঙৰ, এইখন হৈছে অৱতল দাপন। এইখন হৈছে অৱতল দাপন, এইখন অৱতল দাপন। এইখনে কি কৰে? পোহৰখিনি কেন্দ্ৰীভূত কৰি নি এঠাইত পোহৰটো পেলাই দিয়ে, টৰ্চৰ পোহৰটো এঠাইত পেলাই দিয়ে। গতিকে এইখন অৱতল দাপন। টৰ্চত থাকে, গাড়ীৰ হেডলাইটত থাকে, তাৰপিছত চাৰ্চ লাইটত থাকে। দাঢ়ি খুৰোৱা দাপন হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়, দাঢ়ি খুৰাবলৈ। কাৰণ অৱতল দাপনত প্ৰতিবিম্ব কেতিয়াবা ডাঙৰ দেখি, কেতিয়াবা সমান দেখি, কেতিয়াবা সৰু দেখি। গতিকে আমি যদি অৱতল দাপনত কি আছিল যে অৱতল দাপনত ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত যদি বস্তু থাকে, তেতিয়া প্ৰতিবিম্বটো সৎ আৰু ডাঙৰ হয়। যদি ফকাছ আৰু
মেৰুৰ মাজত বস্তু থাকে, প্ৰতিবিম্ব ডাঙৰ হয় কিন্তু থিয় হয়, অসৎ হয় তেতিয়া। গতিকে আমি এনেকুৱা স্থানত যদি বস্তুটো ৰাখোঁ তেতিয়া কি যে প্ৰতিবিম্ব ডাঙৰ দেখা পাম, নিজৰ মুখখনৰ আকাৰটো ডাঙৰ দেখা পাম। গতিকে দাঢ়ি খুৰোৱাৰ সময়ত বিভিন্ন মানুহে ব্যৱহাৰ কৰে, কথাছবিৰ মানুহে বা বিভিন্ন নাটক কৰা মানুহে ব্যৱহাৰ কৰে, যাতে নিজৰ মুখখন ধুনীয়াকৈ পৰিষ্কাৰ হয়, ক'তো যাতে খুঁত নাথাকে, তেনেকুৱাকৈ পৰিষ্কাৰ কৰিব পাৰি। তাৰোপৰি দাঁত চাবলৈ দন্ত চিকিৎসকে ব্যৱহাৰ কৰে। দাঁতৰ বাহিৰত এনেকুৱাকৈ অৱতল দাপোনখন যদি ধৰে তেতিয়া মোৰ দাঁতৰ প্ৰতিবিম্ব ইয়াত উঠিব আৰু ইয়াত পৰা প্ৰতিবিম্ব গৈ ডাক্তৰজনে দেখা পাব, ডাক্তৰজনে ইয়াত দেখা পাব, মোৰ মুখৰ ভিতৰৰ গোটেইখিনি ইয়াত দেখা পাব। আৰু এনেদৰে দাঁতৰ ডাক্তৰে দাঁত পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। তাৰোপৰি কি আছে, সৌৰ ভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ, সৌৰ ভাটিত আমি ভাত ৰান্ধিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা, চ'লাৰ কুকাৰ এইবিলাক আছে। তাত কি কৰা হয়, তাতো সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আৰু উত্তল দাপোন কি কামত ব্যৱহাৰ কৰে, যে উত্তল দাপোন হৈছে গাড়ীৰ পিছফালে চাবলৈ ড্ৰাইভাৰবিলাকে ব্যৱহাৰ কৰে, কাৰণ উত্তল দাপোনৰ প্ৰতিবিম্ব সৰু দেখা যায়। গতিকে পিছপিনৰ বৃহৎ অঞ্চল এটাৰ প্ৰতিবিম্ব সেই সৰু দাপোনখনতেই দেখা যায়। গতিকে এইটো এটা সুবিধা আছে উত্তল দাপোন ব্যৱহাৰৰ। আৰু যিহেতু উত্তল দাপোনখন বাহিৰ ফাললৈ বেঁকা, উত্তল দাপোন কেনেকুৱা যে উত্তল দাপোনখন হ'ল আমি এনেকুৱাকৈ এইপিনে, গতিকে উত্তল দাপোন এইখন বাহিৰ পিনলৈ বেঁকা, গতিকে সন্মুখত যি থাকে তাৰ প্ৰতিবিম্বটো সৰু দেখি, সেইকাৰণে বৃহৎ অঞ্চল, এই বৃহৎ ইয়াৰ পৰা ইয়ালৈ এই গোটেই এলেকা, বৃহৎ এলেকাৰ ছবি প্ৰতিবিম্ব এই দাপোনখনত দেখা যায়, সৰু দাপোনখনতেই দেখা যায়। গতিকে আজি আমি এইখিনি পঢ়িলোঁ, এইখিনি আমি নিশ্চয় মনত কৰিম, আৰু পাঠটো দীঘল আছে, গতিকে বাকীখিনি আমি পিছত অধ্যয়ন কৰিম।